নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু অসম লোকসেৱা আয়োগ আৰু যেহেতু আমাৰ APSCৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল আৰু এতিয়া যেহেতু আমাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 উইল বি হেল্ড 8 জুন 2025 আৰু আমাৰ এতিয়া সানডে দেওবাৰে আপোনালোকৰ 8 তাৰিখে জুন মাহৰ তেওঁলোকৰ পৰীক্ষা হ'ব আৰু এতিয়া 15খন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এই যিখন নটিছ আছে আপোনালোকৰ ইয়াতে আপোনালোকৰ মেইনলি প্ৰগ্ৰেম ফৰ দা কম্বাইন কম্পাৰিটিভ সো ইয়াতে আপোনালোকৰ দিয়াই আছে 8 জুন সানডে 10টা বজাৰ পৰা যিখন আমাৰ GS 1 পেপাৰ আছে সেইখন 10টাৰ পৰা 12টা বজাৰ ভিতৰত আৰু GS 2 যিখন আছে সেইখন আপোনালোকৰ 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত ইভিনিং হ'ব গতিকে এতিয়া দা লিষ্ট অফ ক্যান্ডিডেট এলং উইথ ৰোল নম্বৰ আৰু এডমিশন সাৰ্টিফিকেট উইল বি আপলোড হ'ব সেইখন এডমিশন সাৰ্টিফিকেটখন আপলোড হ'ব 15 মে তাৰিখে আৰু 19 মে ৰেসপেক্টিভলি আৰু আপোনালোকৰ যেটো ইমেইল আছে ইমেইলতো আপোনালোকে কিছুমান কোৱাৰিজ আহিব পাৰে সেইবিলাকৰ ৰিপ্লাই দিলে হ'ল আৰু তাৰেপৰি আপোনালোকৰ 19 মে পৰা আৰু 23 মে ভিতৰত আপোনালোকৰ কোৱাৰিজবোৰৰ ইমেইল ৰিপ্লাইটো কৰিব লাগিব ফ্ৰম দিয়া আছে আপোনালোকৰ ইয়াতে আৰু the candidate may email their queries email id দিয়া আছে cceapsc@gmail.com 19 তাৰিখৰ পৰা 23rd মে ইমান তাৰিখলৈকে আপোনালোকৰ এভেইলেবল থাকিব আৰু ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন কিছুমান দিয়া আছে ফৰ ডিটেইল ইনফৰমেশ্যন প্লিজ ৰেফাৰ টু ইনষ্ট্ৰাকচন অফ ক্যান্ডিডেটস which can be downloaded from APSC ৱেবছাইটত গোটেইখিনি পাই যাব আপোনালোকে গতিকে আপোনালোকৰ যিসকলে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ তো ভালে হ'ব আৰু মাজত মাত্ৰ এটা মাহ আছে মানে মে মাহটো আছে গতিকে সকলে শেয়াৰ কৰি দিয়ক এইখন যিসকলে পোৱা নাই আৰু সাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো কিবা আপডেট দিলে মই জনাই দিম ধন্যবাদ